আগন্তুক টেট পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ 20টা কাৰেণ্ট এফেয়াৰ্ছৰ কুৱেশ্যন আলোচনা কৰিবলৈ ওলাইছোঁ। আজি প্ৰথম প্ৰশ্নটো হ'ল কমলা হেৰিছ বিলংছ টু হুইচ পলিটিকেল পাৰ্টি, অৰ্থাৎ কমলা হেৰিছ দলৰ কোনটো পলিটিকেল পাৰ্টিৰ অন্তৰ্ভুক্ত আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ডেমক্ৰেটিক পাৰ্টি। পৰৱৰ্তী প্ৰশ্ন, হাউ মেনি ইলেক্টৰেল ভোটছ আৰ ৰিকুৱাৰ্ড টু উইন দ্য US প্ৰেচিডেঞ্চি, অৰ্থাৎ US-ৰ প্ৰেচিডেণ্ট হ'বলৈ কিমানটা ইলেক্টৰেল ভোটৰ আৱশ্যক হয়। ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ 270। Which country was the host of Summer Olympics 2024? 2024 Summer Olympic গেমখন কোনটো দেশে হোষ্ট কৰিছিল। কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি ফ্ৰান্স। What is the motto of 2024 Summer Olympics? 2024 Summer Olympic মটো কি আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গেমছ ৱাইড অপেন। How many sports featured at 2024 Olympics? Your correct option to have option B 32. What do 5 rings on the Olympic logo represents? Olympic logo thaka 5টা ring e ki bujay? Correct option hobo option C 5 continents, অর্থাৎ 5টা মহাদেশক বুজায়। How many sports were featured in the first modern Olympic? অর্থাৎ প্রথম মডার্ন অলিম্পিক্সত কিমানটা গেম অন্তর্ভুক্ত করা হয়েছিল। কারেক্ট অপশন হবে অপশন বি 9। নেক্সট কোয়েশ্চন, ইন কেস অফ US ইলেকশনস হোয়াট ইজ দ্য টার্ম লেংথ অফ এ সেনেটর? US ইলেকশনৰ ক্ষেত্ৰত সেনেটৰৰ যিটো টাৰ্ম লেংথ মানে কাৰ্যকাল কিমান বছৰ হয়। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন চি 6 years। How often is the US presidential election held? অর্থাৎ কিমান বছৰৰ মূৰে মূৰে US-ৰ প্ৰেচিডেন্সিয়েল ইলেকশ্যন সংঘটিত হয়। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি এভৰি 4 years। Which country hosted the first modern Olympic game? কোনখন দেশে আধুনিক অলিম্পিক গেম হোষ্ট কৰিছিল, প্ৰথম আধুনিক অলিম্পিক গেম হোষ্ট কৰিছিল। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গ্ৰীচ, অৰ্থাৎ গ্ৰীচৰ এথেন্স চহৰত অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ কাণ্ট্ৰি হেজ ৱন দ্য মোষ্ট অলিম্পিক গ'ল্ড মেডেলছ? কোনখন দেশে সবাতোকৈ বেছি অলিম্পিক গ'ল্ড মেডেল অৰ্জন কৰিছে। কাৰেক্ট এনচাৰ হ'ব অপশ্যন বি US। আৰু ছেকেণ্ড পজিশ্যনত আছে ৰাছিয়া এণ্ড থাৰ্ড পজিশ্যনত চাইনা। নেক্সট কুৱেশ্যন, ফাৰ্ষ্ট ফিফা ৱৰ্ল্ড কাপ ৱাজ প্লেড ইন হুইচ কাণ্ট্ৰি? প্ৰথম ফিফা ৱৰ্ল্ড কাপ কোন দেশত অনুষ্ঠিত হৈছিল। অপশ্যন হ'ব অপশ্যন এ উৰুগুৱে, 1930 অনুষ্ঠিত হৈছিল। ইণ্টাৰনেশ্যনেল অলিম্পিক কমিটি IOC ৱাজ ফাউণ্ডেড ইন হুইচ ইয়াৰ? ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ 1894 আৰু ই ফ্ৰান্সৰ পেৰিছত হৈছিল। নেক্সট, এমং দ্য অলিম্পিক ৰিংছ দ্য ব্লু ৰিং ষ্টেণ্ড ফৰ? তো অলিম্পিকত যি 5টা ৰিং থাকে তাৰে যিটো ব্লু ৰিং আছে সেই ব্লু ৰিঙে তলৰ কোনটোক বুজায়। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন ডি ইউৰোপ। অৰ্থাৎ 5টা ৰিঙে আমাৰ 5খন মহাদেশক বুজায়। ব্লেক ৰিঙে আফ্ৰিকা, ৰেড ৰিঙে আমেৰিকা, য়েলো ৰিং ফৰ এছিয়া এণ্ড গ্ৰীণ ৰিং ফৰ ওচেনিয়া বা অষ্ট্ৰেলিয়া। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ৱেৰ দ্য ফাৰ্ষ্ট পেৰালিম্পিক গেমছ হেল্ড? ইয়াৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ 1960 আৰু ৰোমত, ইটালীৰ ৰোমত হৈছিল। নেক্সট কুৱেশ্যন, ইন দ্য 2024 পেৰিছ অলিম্পিক্স মনু ভাকেৰ ৱন এ ব্ৰঞ্জ মেডেল ইন? অৰ্থাৎ মনু ভাকেৰে তলৰ কোনটো খেলত ব্ৰঞ্জ মেডেল পাইছিল। ইয়াৰ অপশ্যন হ'ব অপশ্যন বি শ্বুটিং। নেক্সট, ইন দ্য পেৰিছ অলিম্পিক 2024 বিনেশ ফগাট ৱাজ ডিছকুৱালিফাইড ফৰ? অৰ্থাৎ বিনেশ ফগাটত 2024 অলিম্পিকত কিয় ডিছকুৱালিফাই কৰিছিল। কাৰেক্ট অপশ্যন হ'ব অপশ্যন বি অভাৰৱেইট। নেক্সট, হুইচ কাণ্ট্ৰি ৱন দ্য মোষ্ট ফিফা ৱৰ্ল্ড কাপছ? কোনখন দেশে সবাতোকৈ বেছি ফিফা ৱৰ্ল্ড কাপ জিকিছে। ইয়াৰ কাৰেক্ট অপশ্যন হ'ব অপশ্যন এ ব্ৰাজিল। নেক্সট কুৱেশ্যন, হু স্ক'ৰ্ড অল টাইম হায়েষ্ট গ'লছ ইন ফুটবল হিষ্ট্ৰী? অৰ্থাৎ ফুটবল হিষ্ট্ৰীত সবতকৈ বেছি গ'ল দিয়া প্লেয়াৰগৰাকী কোন আছিল। অপশ্যন বি ক্ৰিষ্টিয়ানো ৰনাল্ডো।
নেক্সট কুৱেশ্যন দ্য হেডকোৱাৰ্টাৰ্ছ অফ ফিফা ইজ লোকেটেড এট অৰ্থাৎ যিটো ফুটবল ফেডাৰেশ্যন ফিফা বুলি কোৱা ফিফাৰ হেডকোৱাৰ্টাৰ ক'ত অৱস্থিত অপশ্যন হ'ব ছুইজাৰলেণ্ড এনেকুৱা ধৰণৰ আৰু অধিক প্ৰশ্নৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকে গুগলত গৈ thestudytimes.com বুলি চাৰ্চ কৰিব আৰু তাতে আপোনালোকে এটা ৱেবছাইট পাব আৰু সেই ৱেবছাইটত আপোনালোকে অসম টেটৰ বাবে বিভিন্ন ধৰণৰ প্ৰশ্নোত্তৰসমূহ পাব তাৰ লগতে ADRE গ্ৰেড 3 গ্ৰেড 4 অথবা RRB NTPC পৰীক্ষাৰ বাবে প্ৰয়োজনীয় প্ৰশ্নোত্তৰসমূহ তাতে পাব আশা কৰিছোঁ এবাৰ ৱেবছাইটটো ভিজিট কৰিব